কোমলীয়াত মাৰুতি গ'ল নকআউট ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। কোমলীয়া যুৱ সংঘৰ সৌজন্যত সীতাৰাম কাৰ্কি আৰু কেশৱ থাপা স্মৃতি মাৰুতি গ'ল্ড নকআউট প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা সফলতাৰে সম্পন্ন হয়। উক্ত ক্ৰিকেট প্ৰতিযোগিতা কেম্পছ 11 ঢেকিয়াজুলি আৰু আৰতি 11 তেজপুৰৰ মাজত ফাইনেল অনুষ্ঠিত হয়। ৰোমাঞ্চকৰ খেলখনত আৰতি 11 তেজপুৰে জয়লাভ কৰি বিজয়ী খিতাপ দখল কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে কোমলীয়াত 1995 চনৰ পৰাই নিয়মীয়াকৈ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰি ক্ৰীড়া সংস্কৃতিৰ ধাৰাবাহিকতা বজাই ৰখা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট KNSG লাইভ। অতি পুৰণি আমাৰ কম্পিটিশ্যন হয়, গতিকে ইয়াত মই আগতেও কৈছোঁ 1995 চনৰ পৰা, অৰ্থাৎ ইয়াত আপোনাৰ 31 বছৰ হ'ল এই খেল প্ৰতিযোগিতা, আজিৰ নহয়। গতিকে এই খেল প্ৰতিযোগিতাৰ এটা নিজস্ব এটা ইতিহাস আছে। গতিকে ইয়াত আমি দেখিছোঁ, আপোনালোকে জানেই নহয় যে ঢেকিয়াজুলিৰ পৰা তেজপুৰ অহা খেলুৱৈসকলে তেখেতসকলে ইয়াত মানে প্ৰত্যেক বছৰে আহি খেলিবলৈ বিচাৰে। আৰু ইয়াৰ এটা প্লাছ পইণ্ট আছে আমাৰ দৰ্শক। আমাৰ দৰ্শক আমি খেলা ইয়াত অনুষ্ঠিত কৰিলে হাজাৰ হাজাৰ দৰ্শক মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। তেখেতসকলে খেলটো উপভোগ কৰে, লগতে তেখেতসকলে সমিতিক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰে। এয়া আমাৰ এটা প্লাছ পইণ্ট, যাৰ বাবে আমি প্ৰত্যেক বছৰে খেলখন আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। এই বছৰ কোমলীয়া যুৱক সংঘই আমাৰ শ্ৰদ্ধেয় দাদা সীতাৰাম কাৰ্কি আৰু ভাইটি কেশৱ থাপাৰ নামত স্মৃতিত খেলখন পতা হৈছে। কোমলীয়া যুৱক সংঘই এবাৰ খেলখন অতি এটা বেলেগ আশাৰে বেলেগ এটা সিদ্ধান্তৰে আগবঢ়াব বিচাৰিছিলে। 6,600 টকা জইন পিছত প্ৰাইজ মানি প্ৰায় 1 লাখ টকাৰ দিয়া হিচাপত আমি খেলখন আগবঢ়াই গৈ আজি ফাইনেল খেলখন সম্পূৰ্ণ কৰিলোঁ। আজি ফাইনেলত পাইছিলে আৰতি 11 বনাম কেম্পছ 11। দুটাৰ মাজত প্ৰতিযোগিতাত আজি কেম্পছ 11 জিকি পেলাই জয়যুক্ত কৰিবলৈ লাভ কৰে। আৰতি 11 কাটিন যাব আৰু আৰতি 11 তেজপুৰ আৰতি 11 জয়লাভ কৰিবলৈ সক্ষম হয়। আৰু তেখেতে আমি MLA ছাৰৰ দ্বাৰা আৰু ডনাৰৰ দ্বাৰা উইনাৰ ট্ৰফিখন প্ৰদান কৰা হয়।